মই অকণমান সময়ৰ কাৰণে এই মুহূৰ্তত শিৱসাগৰলৈ যাব খুজিছোঁ চাৰিঙত কৌস্তভমণি কাকতি আছে কৌস্তভমণি কাকতি আপোনাৰ কাষলৈ আহিছোঁ আমি ইতিমধ্যে বহুকেইটা প্ৰান্তলৈ গৈছোঁ যথেষ্ট অপেক্ষা আপোনালোকেও কৰিবলগীয়া হৈছে মই আহিব খুজিছোঁ যিসকল তাত সন্মানীয় যিসকল লোক আছে অতিথি আছে আপোনাৰ সৈতে যিমানেই নাথাকক তেওঁলোকে কিবা ক'ব খুজিব গাব খুজিব চৰ্চা কৰিব খুজিব মই আপোনালৈ সময় এৰিছোঁ ৰাজদীপ বাইলুং বৰুৱা শীতৰ সেমেকা সন্ধিয়া এটা আমি বহি আছোঁ শিৱসাগৰৰ চাৰিঙত আৰু আমাৰ আজিৰ এই যে আড্ডাৰ চোতাল এই আড্ডাৰ চোতালত কেইবাজনো বিশিষ্ট ব্যক্তি আছে পৰিৱেশটো মই এবাৰ ফটো সাংবাদিক সৌৰভে দেখুৱাব ND24 দৰ্শকসকলক আপোনাৰ এই অনুষ্ঠানত দেখুৱাওঁ একুৰা জুই জ্বলি আছে আৰু সেই জুইকুৰাৰ কাষতেই কেইবাজনো বিশিষ্ট ব্যক্তি আছে আমি অকণমান সময় পাৰ কৰিম আৰু তেওঁলোকে এই নতুন বছৰটো কেনেধৰণে পাৰ কৰাৰ সংকল্প লৈছে কেনেধৰণে নতুন বছৰটোৱে কি নতুন বছৰটোত কি নতুনত্ব তেখেতলোকে আশা কৰে সেই বিষয়ে আমি অকণমান মনৰ বুজ ল'ম আৰু প্ৰথমতেই মই গীত ৰাগিনী আছে গীত ৰাগিনীয়ে এটি গীত অকণমান গুণগুণাব আৰু তেওঁৰ পিতৃ মাতৃ দুইজন আছে দুয়োগৰাকীয়ে যিহেতু সংগীতৰ সৈতে জড়িত মই মনৰ বুজ ল'ম সকলোৰে প্ৰথমতে মই গীত ৰাগিনীৰ পৰা এটা গীত অকণমান শুনি ল'ম কি গাবা আজি মই আজি ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিম ঠিক আছে কপি উঠে কিয় তাজমহল কপি উঠে কিয় তাজমহল 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 পুৱতি নিশাৰ আজানৰ সতে আজান যমুনা তুলি শত ধুমুহাৰ কোলাহল তাজমহল তাজমহল যে শাহজাহানৰ হিয়া ৰাজা ও মমতাজ জান ও মমতাজ জান অকল সৰিয়া কান্দে মোৰ শাহজাহান তাজমহল 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 শত শ্ৰমিকৰ ঘামৰ টোপাল ক্লান্তিৰে কত চকুলো ভয়াল মমতাজে কৰে নত শিৰে মমতাজে কৰে নত শিৰে সিহঁতক সালাম কিহৰ কবিতা ও গহিলা তাজমহল তাজমহল
ধুনীয়া গাইছে মমতাজে কয় উচুপি উচুপি মমতাজে কয় সমাধিত বহি প্ৰেমিক প্ৰিয় শাহজাহান প্ৰেমিক প্ৰিয় শাহজাহান দুখল অৱসান আশাৰ ফলিল ফল গহিলা তাজমহল 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 অতি সুন্দৰ বৰ ধুনীয়া মই ধন্যবাদ জনাইছোঁ গীত ৰাগিনীলৈ আৰু বিশেষকৈ আমি মনৰ বুজ ল'ম অকণমান প্ৰাঞ্জল দা আছে প্ৰাঞ্জল কাকতি সামাজিকভাৱে ওতঃপ্ৰোত সমাজখনৰ সৈতে জড়িত এগৰাকী শিক্ষক নতুন বছৰ 2025 কেনেধৰণৰ সংকল্প থাকিব বা কেনেধৰণে বছৰটো পাৰ কৰিব বিচাৰে মূলতঃ বিভিন্ন দিশসমূহত কেনেধৰণৰ পৰিৱৰ্তন অহাটো বিচাৰে ধন্যবাদ জনাইছোঁ আৰু ND24ৰ জৰিয়তে ৰাইজক নৱবৰ্ষৰ ওলগ জনাইছোঁ আচলতে নতুন বৰ্ষ বুলি বৰ বিশেষ তেনেকুৱা উৎফুল্লিত হৈছোঁ বা কিবা বিষাদত ভুগিছোঁ বছৰ গ'ল বুলি তেনেকুৱা কথা নাই মই ভাবিছোঁ এইটো বছৰটো হিচাপ বৰ এটা প্ৰক্ৰিয়া কিন্তু আমি আচলতে মোৰ মনৰ মনোভাৱটো মই আজি এনেধৰণে ক'বলৈ বিচাৰিম নৱবৰ্ষৰ প্ৰাকক্ষণত যে নৱবৰ্ষৰ 31 ডিচেম্বৰ বা 1 জানুৱাৰী তাৰিখকেইটা অত্যন্ত উৎসৱমুখৰ পৰিৱেশৰ মাজত অতি আনন্দ কৰি পেলাই নিজকে পাহৰা এটা পৰিৱেশৰ মাজত বিলীন হোৱাতকৈ সেই তাৰিখটোত যাতে প্ৰত্যেকে একো একোটা সংকল্প লৈ নতুন বছৰৰ কাৰণে আগবাঢ়িব পাৰে খুব ভাল হ'ব কৰ্মবিমুখ অসমীয়া বুলি আমাক সততে আক্ৰমণ কৰে সকলোৱে মই ভাবোঁ এই নতুন বছৰটোত অসমীয়া জাতিৰ মাজত কৰ্ম সংস্কৃতি গঢ় লওক প্ৰধানকৈ আৰু আমাৰ খেতি মাটি আছে গতিকে আমাৰ মাটি আমাৰ খেতি আমিয়ে মালিক আমিয়ে শ্ৰমিক এইদৰে যাতে মই ভাবোঁ সন্মুখত মাঘৰ বিহু আহি আছে যদি আমি এনেকুৱা ধৰণৰ এটা সংকল্প লৈ অহা বৰ্ষটোত আমি বিভিন্ন ধৰণৰ বিদেশী মূলৰ শ্ৰমিক নোহোৱাকৈ খেতি কৰি পথাৰখন সেউজীয়া কৰা এটা সংকল্প লোৱাটো অসমীয়াৰ কাৰণে মই সাম্প্ৰতিক সময়ত অত্যন্ত প্ৰয়োজনীয় বুলি মোৰ ব্যক্তিগত অনুভৱ মই আপোনাক ধন্যবাদ জনাইছোঁ কম সময়ত কেইবাটাও কথা প্ৰাঞ্জলদাই কৈছে শ্ৰীমন্ত ছাৰ আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী শিক্ষক হিচাপে বা বিভিন্ন ক্ষেত্ৰত শৈক্ষিক জগতখনত আপুনি ছাত্ৰ ছাত্ৰীৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে ইংৰাজী গ্ৰামাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আপুনি এটা প্ৰক্ৰিয়াৰে আগবাঢ়িছে সজাগতামূলক অনুষ্ঠানৰ জৰিয়তে নতুন বছৰটো বিশেষকৈ শৈক্ষিক সমাজখনত কেনেধৰণৰ কিছু পৰিৱৰ্তন বা কিছু নতুনত্ব কেনেধৰণে অনাটো আপুনি বিচাৰিব হয় প্ৰথমতে ND24ৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ সকলোকে কামবিলাক আমি কৰি আহিছোঁ আৰু এতিয়াও সংকল্পবদ্ধ হৈছোঁ যে আজিৰ তাৰিখত যেনেধৰণে কাম কৰিছোঁ অহাটো বছৰত তাতকৈ দুগুণ উৎসাহেৰে আমি কাম কৰিম বৰ্তমান সময়ত আমি এটা কথা উপলব্ধি কৰোঁ যে আমাৰ দেশখন অৰ্থনৈতিকভাৱে যি আমি দিনতাত ভুগিছোঁ তাতোতকৈও কিন্তু নৈতিকতাৰ সাংঘাতিক এটা মানে সংকটে আমাৰ দেশখনত বা ৰাজ্যখনত দেখা দিছে বুলি আমি ভাবিছোঁ গতিকে উঠি অহা নৱপ্ৰজন্মক আমি কেনেকৈ নৈতিকতাৰ পথটোৰে আগুৱাই লৈ যাব পাৰিম কেৱল নৱপ্ৰজন্মৰ গাত আমি দুখ দি থাকিলে নহ'ব তেওঁলোকক সৎপথেৰে বা তেওঁলোক বিপদগামী হোৱাৰ পৰা আমি কেনেকৈ বচাব পাৰিম সেই ক্ষেত্ৰত আমি পদক্ষেপ ল'ম বুলি আশা কৰিছোঁ আৰু তাৰ কাৰণে সামাজিক মাধ্যমৰ যোগেদিয়েই হওক বা বাস্তৱ পৃথিৱীখনৰ লগত ভাৰ্চুৱেল পৃথিৱীয়ে হওক বা বাস্তৱ পৃথিৱীখনৰ লগতে হওক আমি সন্মুখী হৈ এই নৱপ্ৰজন্মৰ লগত আমি যোগাযোগ ৰক্ষা কৰিম আৰু এটা নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই ক'বলৈ পাই সুখী হৈছোঁ যে এইবাৰ কিছুমান শিশু আলোচনী আমাৰ হাতত থাকিব আৰু সেই শিশু আলোচনীখিনি আমি কি কৰিম যে শিশুবিলাকক আমি দুই এটা জেনেৰেল নলেজৰ কুৱেশ্যন কৰিম বা নতুবা লটাৰী কৰিম তেনেকুৱা ধৰণে তেওঁলোকৰ মাজত মৌচাক হওক সঁফুৰা হওক
নতুন আৱিষ্কাৰ হওক তেনেকুৱা ধৰণে সেই শিশু আলোচনীসমূহ তেওঁলোকৰ হাতত আমি অৰ্পণ কৰিম আৰু এনেকুৱা ধৰণে আমি নৱপ্ৰজন্মৰ মাজত বিশেষকৈ উঠি অহা কণ কণ শিশুসকলৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন কেনেকৈ গঢ়ি তুলিব পাৰিম সেই বিষয়ে পদক্ষেপ গ্ৰহণ কৰিম। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ। নিতু গোস্বামী ডাঙৰীয়া আছে, তেখেতৰ ওচৰলৈ আহিম। অসমৰ বিশেষকৈ মাতৃভাষা ভাওনাৰ লগত তেখেত যিহেতু ওতঃপ্ৰোতভাৱে জড়িত আৰু অন্যতম এজন ৰাজ্যখনৰ মাতৃভাষা ভাওনা জগতৰ ব্যক্তি বা নাট্যকাৰ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। নতুন বছৰ, গতিকে সাংস্কৃতিক জগতখনতো কিছু নতুনত্ব অহাটো প্ৰয়োজন। পৰম্পৰা ধৰি ৰাখি ভাওনা সংস্কৃতিকো আগুৱাই লৈ যাব লাগিব। গতিকে মই আপোনাৰ পৰা গোটেই নতুন বছৰটোৰ সংকল্প কেনে হ'ব বা কি নতুনত্ব আপুনি আশা কৰে আৰু যদি সম্ভৱ হয় খুব কম সময়ৰ ভিতৰত এটা সংলাপ আপোনাৰ পৰা শুনিব বিচাৰিম। হয়, ধন্যবাদ। মই ND24ৰ জৰিয়তে সমূহ অসমবাসীলৈ ইংৰাজী নতুন বছৰৰ শুভকামনা জনাইছোঁ। আচলতে বিগত যিটো বৰ্ষ এতিয়া আমি এৰি দিছোঁ, সেই বৰ্ষটোৰ পৰা যিখিনি আমাৰ ভুল হৈ গ'ল সেই সকলোখিনি, যেনেকৈ ইতিহাসৰ পৰা আমি যিখিনি শুদ্ধ সেইখিনি লৈ আগবাঢ়ি যাম, ঠিক তেনেকৈ এই বৰ্ষত যিখিনি ভুল হৈ গ'ল সেইখিনি পুনৰাবৃত্তি নহ'বৰ বাবে সংকল্প লৈ ভৱিষ্যতৰ দিনত অহা বৰ্ষটোতো আমি নিজৰ কৰ্মখিনি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু আচলতে ভাওনাৰ জৰিয়তে বা এই শিশুসকলক, বিশেষকৈ কিশোৰসকলক শিক্ষাৰ ক্ষেত্ৰত তাৰমানে নৈতিক বা আধ্যাত্মিক জ্ঞানৰ অতি প্ৰয়োজন। বিশেষকৈ বৰ্তমান সময়ত সকলোৱে দেখিছে সমাজখনত এই বিষয়বস্তুকেইটা নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ এক প্ৰকাৰ স্খলন ঘটিছে বুলি নক'লেও যথেষ্ট কম, যিখিনিৰ কাৰণে আমি পদে পদে আচলতে বহু জেগাত আমি সমাজত ক'ৰবাত থাকিবলৈ জেগা নাইকিয়া নিচিনা হয় আমাৰ নিচিনা ব্যক্তিসকল। সেয়েহে সেইসকলক আমি শুধৰাবৰ কাৰণে বিশেষকৈ আমি ধৰ্মৰ দোহাই দি থাকিলেই নহ'ব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যখিনি সেই সৰু অৱস্থাৰ পৰাই তেওঁলোকক আমি শিকাবলৈ বা জনাবলৈ চেষ্টা কৰিব লাগিব। তাৰ পৰাহে আমাৰ মানে সেইখিনিৰ জৰিয়তেহে আমি তেওঁলোকক নিজকে এজন মানুহ হিচাপে থিয় কৰাবলৈ প্ৰস্তুত হ'ম। আৰু নাটকবিলাকৰ জৰিয়তেও তাত তেনেকুৱা ধৰণৰ কাহিনী আৰু সংলাপৰ জৰিয়তে তেওঁলোকক শিক্ষা প্ৰদান কৰি তেনেকৈ আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা নিশ্চয়। অকণমান যদি সংলাপ এটা আপুনি শুনাব পাৰে। সংলাপ মই ঠিক আছে বাৰু, মই মোৰ এখন নাটৰ সংলাপ এটাকে মই শুনাব বিচাৰিছোঁ। কৃষ্ণ আৰু অৰ্জুনৰ সংলাপ। অৰ্জুন অকলে অকলে ৰৈ আছে দুখ মনেৰে, তেতিয়া কৃষ্ণ সোমাইছে। পাৰ্থ, পাৰ্থ আহা সখা। কি হ'ল পাৰ্থ, কিয় দেখো আজি তোমাৰ বিষণ্ণ বদন? যদুপতি, অন্তৰ্যামী তুমি যে বুজিছা কৃষ্ণ মোৰ এই অন্তৰৰ অগণিৰ কথা, কত যে আশংকা। বুজিছোঁ, কুৰুক্ষেত্ৰ সমৰৰ স্মৃতি ৰোমন্থন কৰি তোমাৰ হিয়াত প্লাৱন উঠিছে। নিজৰ ভাই বন্ধুৰ প্ৰাণৰ বিনিময়ত বিজয়ৰ মুকুট পিন্ধোৱা সেই কুৰুক্ষেত্ৰ ৰণৰ কথা ভাবি তুমি ভাগি পৰিছা, নহয় জানো? কিন্তু মই নুবুজিলোঁ সখা, তোমাৰ আশংকা কিহৰ? সেই কেশৱ, কৰাচোন স্মৰণ সেই কুৰুক্ষেত্ৰ ৰণৰ দ্ৰোণাচাৰ্যৰ চক্ৰবেহুৰ কথা। ফুলতো কোমল মোৰ হৃদয়ৰ ধন, সুভদ্ৰাৰ আলাসৰ লাৰু, সুকোমল অভিমন্যুৰ সেই মৃত্যুকাতৰ আৰ্তনাদ আজিও শুনো মই আকাশে বতাহে। পিতা পিতা বুলি চিঞৰি চিঞৰি সপ্তৰথীৰ সপ্তশৰ শৰীৰত লৈ ৰুদ্ধশ্বাসে বেহু মাজে পৰিল বাগৰি। গুচি গ'ল পুত্ৰ মোৰ বুকু সুদা কৰি। ফাল্গুনী, কিন্তু পিতৃ হৈ মই হাতত দেৱদত্ত গাণ্ডীৱ লৈ খাণ্ডৱ দাহনকাৰী হৈ ধনঞ্জয় নোৱাৰিলোঁ বাচাক মোৰ কৰিব সহায়। কোনো এক অদৃশ্য শক্তিয়ে মোক নিলে আঁতৰাই। ধন্যবাদ জনাইছোঁ। সেয়া হ'ল সংসদৰ কৃষ্ণ দৰ্শন নাটখনৰ সংলাপ। মই অকণমান মিলন খনিকৰ ছাৰ আছে, আপোনাৰ ওচৰলৈ আহিম। অকণমান আগবাঢ়ি আহিলে ভাল লাগিব। আৰু বিশেষকৈ এটা কবিতা, আপুনি যিহেতু কবিতাৰ সৈতে জড়িত, আমাৰ সৈতে আমাৰ পৰিৱেশটো আমি এবাৰ দেখুৱাম। আমাৰ সৈতে যিহেতু বৃষ্টিৰাণী শইকীয়া বাইদেউ আছে, সত্যজিৎ বৰা ডাঙৰীয়াও আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিম, অকণমান কবিতা এটা আপোনাৰ পৰা শুনিব বিচাৰিম। কবিতা বুলিলে মনত পৰিছে হিৰুদাৰ এটা কবিতা, মোৰ সৰু কবিতা একেবাৰে। ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ তেজী ঘোঁৰা, বসন্তৰ বতাহৰ দৰে সেই ঘোঁৰাই খুৰাৰ ধূলিৰে চুমিছিল মোৰ এই তেজাল আকাশ আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ।
তাৰ পাছত পাৰ হৈ গ'ল চোতৰ নিদাই জুই আৰু বহাগৰ কটনা ধুমুহা। মই কেতিয়াবা এতিয়াও সপোনত সাৰ পাই উঠোঁ। আফ্ৰিকানে তেলেংগানাত সেই ঘোঁৰাই যেন শিল দৌল ভাঙি লৰিছে আৰু তোমাৰ চাবুকৰ চমকত চমকি উঠিছে নিৰ্জন ৰাতিৰ ক্লিপতা। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। মই বৃষ্টিৰাণী বৌ আছে, মই আপোনাৰ ওচৰলৈ অকণমান আহিম আৰু নতুন বছৰটো কেনেধৰণে পাৰ কৰিব, নতুন বছৰৰ সংকল্প কেনেকুৱা হ'ব আৰু আপোনাৰ পৰা এটি গীতেৰে আমাৰ এই আড্ডাটো সামৰিম। হয়, প্ৰথমতে মই সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটি গীত খুব চমুকৈ গীতটো ঠিক আছে, মই ডলি ঘোষ বাইদেউৰ খুব ভাল পাওঁ গীতবিলাক। তেখেতৰে এটি গীত মই গাবলৈ অকণমান চেষ্টা কৰিছোঁ। কুঁৱলীৰ এই ছবিখন সপোনৰ মিঠা ইন্ধন, পাহাৰ বাটৰ নামনি সুগভীৰ সৰল বননি, হাঁহুনে নেহাঁহুকৈ উমলি ৰয় সপোনৰ মিঠা ইন্ধন। কুঁৱলীৰ এই ছবিখন বহুবাত নাহি আহি নিজকে হেৰুৱাই লাগে কিয় ভাল, স্মৃতিৰ আমনিত ঘন কুঁৱলীয়ে তৰে মায়া জাল। বহুবাত নাহি আহি নিজকে হেৰুৱাই লাগে কিয় ভাল, স্মৃতিৰ আমনিত ঘন কুঁৱলীয়ে তৰে মায়া জাল। অধৰত খেলি যায় লুকাই লুকাই মোৰ কম্পন, কুঁৱলীৰ এই ছবিখন।